সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ফালৰ পৰা আজি ভাৰতৰ নিৰ্বাচন আয়োগক এখনকৈ আমি স্মাৰকপত্ৰ দাখিল কৰিছোঁ আৰু ইয়াৰ জৰিয়তে আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি এটা কথা দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। অসমত শেহতীয়াকৈ যি এছআৰ হৈ আছে স্পেচিয়েল ৰিভিজন, সেই স্পেচিয়েল ৰিভিজনত বিভিন্ন বিসংগতি দেখা গৈছে। যদিও NRC অসমত হৈছিল, যি NRC এছআৰৰ বহু ওপৰ স্তৰৰ এটা এক্সাৰচাইজ আছিল, সেই NRCৰ জৰিয়তে বহু মানুহৰ নাম কৰ্তন হৈছে আৰু বহু মানুহৰ নাম অন্তৰ্ভুক্ত হৈছে। 19 লাখ মানুহৰ নাম কৰ্তন হৈছে। সেয়েহে যদিহে স্পেচিয়েল ৰিভিজনত যিখিনি মানুহৰ নাম NRCত অন্তৰ্ভুক্ত হৈছে তেওঁলোকৰ নাম যদি স্পেচিয়েল ৰিভিজনত কৰ্তন হৈ যায়, তেতিয়াহ'লে গোটেই NRC প্ৰচেছটো ফ্ৰাষ্ট্ৰেট হৈ যাব আৰু NRC প্ৰচেছটো যি সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত হৈছিল সেইটো প্ৰত্যাহ্বান জনোৱা যাব। সেয়েহে আমি আজি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক স্পষ্টভাৱে এই স্মাৰকপত্ৰৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে NRCত যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈছিল, স্পেচিয়েল ৰিভিজনতো সেইসকল মানুহৰ নাম অন্তৰ্ভুক্ত, ভোটাৰ লিষ্টত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হ'ব লাগে। আৰু যিসকলৰ নাম NRCত ইতিমধ্যে অন্তৰ্ভুক্ত হোৱা নাছিল কিন্তু তেওঁলোকে NRCত এপ্লাই কৰিছিল, তেওঁলোকৰ নামো কৰ্তন হ'বলৈ নালাগে, কাৰণ তেওঁলোকে যেতিয়ালৈকে লিগেল ৰিমিডিজ যিখিনি আছে সেইখিনি সম্পূৰ্ণ হোৱা নাই, এক্সষ্ট কৰা নাই, তেতিয়ালৈকে তেওঁলোকৰ নামটো যি হিচাপে আছিল সেই হিচাপে থাকিব লাগে, অৰ্থাৎ ষ্টেটাছ কো মেইনটেইন কৰিব লাগে। আমাৰ এটা কথা দৃষ্টিগোচৰ হৈছে যে নিৰ্বাচন আয়োগ এটা সাংবিধানিক সংস্থা হোৱাৰ পাছতো অসমৰ মুখ্যমন্ত্ৰী তথা শাসকীয় দলৰ মন্ত্ৰী আৰু সভাপতিয়ে এনেধৰণৰ কিছুমান বক্তব্য প্ৰদান কৰি আছে, যাৰ জৰিয়তে এনেধৰণৰ এটা অনুভৱ হৈ আছে অসমৰ লোকসকলৰ, অসমৰ নাগৰিকসকলৰ, বসবাস কৰা লোকসকলৰ বা তথাপিতো বা ইলেকশ্যন কমিশ্যনৰ বিষয়াসকলৰ যে ইলেকশ্যন কমিশ্যনটো তেওঁৰ অন্তৰ্গত থকা এটা বিভাগে যেন ইলেকশ্যন কমিশ্যনৰ বিষয়াসকলক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই শাসকীয় দলে তেওঁলোকৰ নিজৰ বক্তব্যৰ জৰিয়তে তেওঁলোকক প্ৰভাৱিত কৰিবলৈ চেষ্টা চলাই আছে। এয়া আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক অসমৰ মুখ্যমন্ত্ৰী বা অসমৰ আন মন্ত্ৰী তথা শাসকীয় দলৰ যোনসকল সভাপতি বা আন লোকসকল আছে তেওঁলোকৰ মুখত যেনে তেওঁলোকৰ নাকি লাগে, তেওঁলোকৰ যেনে মুখত তলা লগায় আৰু তেওঁলোকৰ বিপক্ষে যেনে থিয় হয়, তাৰ বাবে আমি দাবী জনাইছোঁ। লগতে আমি এটা কথা জানিব পাইছোঁ, এজন বিৰোধী দলৰ বিধায়কে ইতিমধ্যে কৈছে যে তেওঁ সাক্ষী হৈ আছিল যোন সময়ত ৰাজ্যিক বিজেপিৰ সভাপতিয়ে জিলা পৰ্যায়ৰ তথা বুথ পৰ্যায়ৰ তেওঁলোকৰ বিষয়ববীয়াবোৰক নিৰ্দেশনা প্ৰেৰণ কৰিছিল যে প্ৰতিটো সমষ্টিৰ পৰা প্ৰায় 10,000 বুথ কৰ্তন কৰিবলৈ লাগে আৰু প্ৰায় 60টা সমষ্টিৰ দায়িত্ব মন্ত্ৰী অশোক সিংঘালৰ হাতত দিয়া গৈছিল যে তাৰ পৰা ভোট কৰ্তন হ'ব লাগে। এনেধৰণৰ এটা গুৰুত্বপূৰ্ণ অভিযোগ অহাৰ পাছত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা কিয় গ্ৰহণ কৰা নাই? ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই তাৰ বিৰুদ্ধে এটা ইনকুৱাৰী ঘোষণা কৰিবলৈ লাগে আৰু যিসকল ব্যক্তি ইয়াৰ লগত জড়িত আছে তেওঁলোকক বিধিগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমাৰ এতিয়া বিভিন্ন বিসংগতি আমি কিছুমান দেখা পোৱা গৈ আছে যে স্পষ্টকে মেনুৱেল অফ ইলেক্ট্ৰেল ৰোলছ 2023 লিখা আছে, যেতিয়া ইলেকশ্যন ডিউ থাকিব, 6 মাহৰ ভিতৰত ইলেকশ্যন ডিউ থাকিব, তেতিয়া কেতিয়াও মটৰ ৰিজেকশ্যন হ'বলৈ নোৱাৰে। কিন্তু দেখা গৈছে আজি বাল্ক ৰিজেকশ্যন হৈ আছে। সেই মেনুৱেলতে স্পষ্টকে লিখা আছে এজন মানুহে এজন ব্যক্তিৰ বাহিৰে বাল্ক কোনো এপ্লিকেশ্যন লৈ আনি অবজেকশ্যন কৰিবলৈ নোৱাৰে। এতিয়া এখন সমষ্টিৰ পৰা যদি 17,000 মানুহৰ নামৰ অবজেকশ্যন হৈ আছে আৰু এনেধৰণৰ কিছুমান নাম, যোনবোৰ নাম ধৰি লওক অসমত দেখা পোৱা নাযায়, যেনে ৰাজদীপ বেগম, এইবোৰ নাম দেখা পোৱা নাযায়। এনেধৰণৰ নামৰ জৰিয়তে যি অবজেকশ্যন ফাইল হৈ আছে, যি বাল্ক অবজেকশ্যন ফাইল হৈ আছে, এইবোৰ DEO সকলে একেবাৰে হিয়াৰিং নোহোৱাকৈ ৰিজেক্ট কৰিবলৈ লাগে। বহু জেগাত দেখা গৈ আছে বহু মানুহে ষ্টেডিৰ ৰাইজে যদি ক'ৰবাত গৈ কাৰণে ফৰ্ম 8 ফিল আপ কৰিবলৈ বিচাৰিছে, সেই ফৰ্ম 8ত চাৰ্ভাৰে এৰৰ দেখুৱাই আছে, অলৰেডি চিমিলাৰ ফৰ্মছ আৰ ইন প্ৰচেছ দেখুৱাই আছে। আৰু কিছুমানৰ জোৰ জবৰদস্তি কৰি, যেনে সৰুপথাৰ সমষ্টিৰ পৰা আমাৰ মেছেজ আহিছে যে তাত ফৰ্ম 8 ছাবমিট কৰিবলৈ দিয়া নাই। সেয়েহে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এইখিনি ফেয়াৰ প্ৰচেছ যেন হৈ থাকক, সেইকাৰণে তেওঁলোকে ফৰ্ম 8 যিসকল মানুহে ছাবমিট কৰিব বিচাৰিছে তেওঁলোকক ছাবমিট কৰিবলৈ দিব লাগে। লগতে আৰু এটা কথা আমাৰ দৃষ্টিগোচৰ হৈছে যে ছুপাৰভাইজাৰ BLO সকলে জোৰ জবৰদস্তি কৰি কিছুমান মানুহৰ হাতেৰে ফৰ্ম 7 ফিল আপ কৰিব বিচাৰি আছে আৰু তেওঁলোকে নিজাববীয়াকৈ ভোটাৰসকলৰ বৈধ ভাৰতীয় নাগৰিকৰ নাম ডিলিট কৰা এটা অপচেষ্টাত ইতিমধ্যে অন্তৰ্ভুক্ত হৈছে। এই কুচক্ৰান্তৰ পৰা তেওঁলোকক আঁতৰিবলৈ আমি আমচুৰ ফালৰ পৰা সকীয়াই দিছোঁ। আমাৰ যি দৃষ্টিগোচৰ হৈছে কিছু BLO ছুপাৰভাইজাৰ সকলে
দুখীয়া খাতি খোৱা বৈধ ভাৰতীয় নাগৰিকৰ নাম যি কৰ্তন কৰাত উঠি পৰি লাগিছে, আমি তেওঁলোকক আমি চিনাক্ত কৰি ৰাখিছো। তেওঁলোকৰ বিৰুদ্ধে অনাগত সময়ত আমি আইনগত আমাৰ ফালৰ পৰা আমচুৰ পৰিয়ালৰ ফালৰ পৰাও ব্যৱস্থা লোৱা হ'ব।